Welcome to Infinity Coaching Classes. Hello students, welcome to Infinity Coaching Classes. আজি মই তোমালোকক ভয়েস চেঞ্জ সম্পর্কে আলোচনা করিম। তোমালোকে মনোযোগেৰে এয়া কৰিবা, ক্লাসটো এটেন্ড কৰিবা। সো ভয়েস চেঞ্জ, আমি ভয়েস চেঞ্জ হৈছে দুই প্ৰকাৰৰ, एक्टिव वॉइस और पैसिव वॉइस। आमी आज प्रथमते प्रेजेंट इंडेफिनिट टेंसर वॉइस चेंज सम्पर्के आलोचना करिम। सो एक नम्बर वाक्यটো হৈছে प्रेजेंट इंडेफिनिट टेंसर वॉइस चेंज करूते आमी এই रूल्सটো फॉलो करिब লাগিব। ऑब्जेक्ट आহি वाक्यটোৰ एक्टिव वॉइसर जेतु ऑब्जेक्ट एटु पैसिव वॉइसर सब्जेक्ट हबो। एटु हल एक नम्बर काम। नम्बर 2 হৈছে তোমার সুইটেবল या অক্সিলিয়ারি ভার্ব দিব লাগিব প্রেজেন্ট ইনডিফিনিট টেন্সত, যেটো হব এম ইজ আর। কেতিয়া এম হয়, কেতিয়া ইজ হয়, কেতিয়া আর হয়, সেই অবজেক্ট যেটো আহি সাবজেক্ট হব তার লগতে এম ইজ আর সুইটেবল হিসাবে বহিব। নাম্বার 3 এটো ভার্বটো সদায় পাস্ট পার্টিসিপল হব, ভার্বটোর 3 নম্বর রূপটো হব। 4 নম্বর হব বাই প্রিপজিশন হব। কেতিয়াবা আমার বাই নহই পেলাই তোমার টু উইথ বা এট হয়। আৰু 5 নম্বৰ রুলটো হল সাবজেক্টটো গুছি যায়, অর্থাৎ एक्टिव ভয়েসৰ যেটো সাবজেক্ট এটো পেসিভ ভয়েসৰ বাই প্রিপজিশনৰ পিছত যায় অবজেক্ট হব। এইখিনি রুল। আৰু এতিয়া আমি বাক্যবিলাক আলোচনা কৰিম। বাক্যটো 1 নম্বৰ বাক্য দিছো আমি, দা লেডি হেল্পস দা পোর। দা লেডি হয়েছে বাক্যটোর সাবজেক্ট, এইটো আমি এজ দি দিব পাৰিম সাবজেক্ট। আৰু এইটো হয়েছে ভার্ব, ভার্ব বি দিছো, আৰু এইটো হয়েছে অবজেক্ট। এতিয়া কথাটো হল এইটো কেনেকে প্রেজেন্ট ইনডিফিনিট টেন্স হল বাক্যটো তুমি আসলতে জানিবা। বাক্য এটির মূল ভার্বটোৱে আমাক বাক্যটো চিনাকি কৰাই দিয়াত সহায় কৰে। আমি এই বাক্যটোৰ সাবজেক্ট দি লেডি হয়েছে থার্ড পার্সন সিঙ্গুলার নাম্বার, और हेल्प तो होइसे भार्ब थार्ड पार्सन सिंगुलर होवार कारणे हेल्पर लगत कि होइसे एस हेल्प्स होइसे। कारण प्रेजेंट इनडिफिनिट टेंसत एटु सदाय मन करिबलगिया कथा जे जदि सब्जेक्ट तो थार्ड पार्सन सिंगुलर नाम्बारर হয় तेनेहले भार्बर लगत नियम मते एस बाय एच जोग হয়। और एटु होइसे দি পোর होइसे ऑब्जेक्ट। एतिया कथा हल एटु সাবজেক্ট কেনেকে হল। এই বাক্যটো কুৱেশ্যন এটা আহিব যে সাবজেক্ট কেনেকে হল, তুমি কবা যে বাক্য এটির সাবজেক্ট বাক্যটোৰ প্ৰথম অংশত বহে বা কৰ্তা হিসাবে জানো, যিয়ে কাম কৰে। আৰু হেল্পসটো হৈছে ভার্ব, এই কারণে হয়েছে হেল্পসটোৰ আমার 3টা অবস্থা আছে। চাবা হেল্প, এইটো হেল্প, হেল্পর পাস্ট রূপ কি হেল্পড, আৰু পাস্ট পার্টিসিপল হয়েছে হেল্পড। গতিকে এইটুক আমি ভার্ব কব পাৰিম যেতিয়া বাক্য এটাৰ ভার্বৰ 3টা রূপ আমি পাওঁ। প্রেজেন্ট রূপ আছে, পাস্ট রূপ আছে, পাস্ট পার্টিসিপল আছে। সেই বস্তুটোকে আমি ভার্ব কব পাৰিম। এনি সচৰাচৰ ভার্ব যিকোনো কথাত কব নোৱাৰিম। এতিয়া দি পোর হৈছে বাক্যটোৰ অবজেক্ট। আৰু অবজেক্ট ওলাব গ'লে আমি এটা সহজ উপায় আছে। এইটো আমি ভার্বক যেতিয়া সাবজেক্টৰ সৈতে প্ৰশ্ন কৰিম কি বা কাক দি, হোৱাট বা হোম দি যেতিয়া আমি কুৱেশ্যন কৰিম তেতিয়া যেটো বস্তু ওলাব তাৰ নামই হৈছে অবজেক্ট। আৰু সেই অবজেক্টৰ নাম হৈছে সেই অবজেক্টটো থকা কাৰণতেই আমি ভার্বটোৰ নাম কি কম, ট্ৰেনজিটিভ ভার্ব। আৰু ট্ৰেনজিটিভ ভার্ব নাথাকিলে আমি ভয়েস চেঞ্জ কৰিবই নোৱাৰিম। ট্ৰেনজিটিভ ভার্ব মানে যি বাক্যত ক্ৰিয়াৰ কৰ্ম থাকে, যি বাক্যত ক্রিয়ার কর্ম থাকে, এই কর্মটো থকা কারণতে সেই ভার্বটোৰ নাম হব কি ট্রানজিটিভ ভার্ব। আর ট্রানজিটিভ ভার্ব নহলে আমি ভয়েস চেঞ্জ কৰিবই নোৱাৰিম। এতিয়া কথা হল দি লেডি হেল্পস দা পোর। আমি যেতিয়া দি পোর লৈ আনিম অবজেক্ট আহি কি হৈছে সাবজেক্ট। আমার নিয়ম মতে অবজেক্ট আহি কি হব সাবজেক্ট হব দি পোর। দি পোৰৰ লগত এতিয়া আমার 1 নম্বৰ কাম কৰিলো, অবজেক্ট আহি কি হল সাবজেক্ট হল। এতিয়া নাম্বার 2 হব কি দি পোৰৰ লগত আমার এম হব না ইজ হব না আর হব, এইটো সিলেকশন কৰিব লাগিব। দি পোর যেহেতুকে
বহু বচন, এইটো প্লুৰেল নাম্বাৰ দি প'ৰ, এই দি প'ৰ হোৱাৰ কাৰণে ইয়াৰ লগত হৈছে কি আৰ। আৰু হেল্প ভাৰ্বটো আমাৰ 3 নম্বৰ কাম, হেল্পৰ পাষ্ট পাৰ্টিচিপল কি হেল্পড, হেল্পৰ পাষ্ট পাৰ্টিচিপল হেল্পড, লগে লগে আমি এটা বাই প্ৰিপজিশ্যন দিছোঁ আৰু ছাবজেক্ট যাই পেলাই বাইৰ পিছত হৈ গৈছে অবজেক্ট। দ্য লেডি হেল্পছ দ্য প'ৰ, এই বাক্যটোৰ পেচিভ ওলাইছে কি দি প'ৰ। দি প'ৰ শব্দটো এটা এডজেক্টিভ, প'ৰ কি এডজেক্টিভ, প'ৰ শব্দটোৰ আগত যেতিয়া আমি দি লগাইছোঁ এতিয়া এইটো বহু বচন হৈ গৈছে। দি প'ৰ মানে দুখীয়াসকল, দা দুখীয়াবিলাক, গোটেই জাতিটোকহে বুজাইছে, সেইকাৰণে আমি দি প'ৰৰ লগত আৰ লিখিছোঁ। আৰু হেল্পৰ পাষ্ট পাৰ্টিচিপল হৈছে হেল্পড, বাই প্ৰিপজিশ্যন হৈছে আৰু ছাবজেক্ট দি লেডি আছিল, বাইৰ পিছত গৈ অবজেক্ট হৈছে। এই বাক্যটো এইটো হ'ল। নাম্বাৰ 2 বাক্যটো হৈছে দ্য ডগ বাইটছ ষ্ট্ৰেঞ্জাৰ্ছ। আমি এতিয়া ষ্ট্ৰেঞ্জাৰ্ছে লৈ আনিম, ষ্ট্ৰেঞ্জাৰ্ছ, এতিয়া ষ্ট্ৰেঞ্জাৰ্ছ বহু বচনত আছে, প্লুৰেল নাম্বাৰ, ষ্ট্ৰেঞ্জাৰ্ছৰ লগত আমি কি দিম আৰ। আৰু বাইটছ এইটো ভাৰ্ব, ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল হ'ব কি বিটেন, বিটেন বাই দি ডগ, বাই দি ডগ। দি ষ্ট্ৰেঞ্জাৰ্ছ, ইয়াতে ছাবজেক্ট হৈছে দি ডগ আৰু এইটো বাইটছ হৈছে ভাৰ্ব আৰু ষ্ট্ৰেঞ্জাৰ্ছ হৈছে অবজেক্ট। এতিয়া আমাৰ নিয়ম মতে অবজেক্ট আহি কি হ'ব ছাবজেক্ট হ'ব। আমি ষ্ট্ৰেঞ্জাৰ্ছ লৈ আনিছোঁ, ষ্ট্ৰেঞ্জাৰ্ছ অবজেক্ট আহি ছাবজেক্ট হৈ গৈছে, লগে লগে আমি অক্সিলিয়াৰী ভাৰ্বৰ চিন্তা কৰিব লাগিব। অক্সিলিয়াৰী ভাৰ্ব হৈছে কি আৰ আৰু বাইটছৰ পাষ্ট পাৰ্টিচিপল বিটেন, আমি লগে লগে বাই প্ৰিপজিশ্যনটো দি দিছোঁ, পিছত ছাবজেক্ট গুচি যায়, বাইৰ পিছত কি হৈছে অবজেক্ট। আৰু নাম্বাৰ 3 আলোচনা কৰিছোঁ আমি, 3টোতো এটেনশ্যন দিবা। 3টো হৈছে ইয়াতে কেয়াৰলেছনেছ হৈছে আমাৰ ছাবজেক্ট, কজেছ হৈছে ভাৰ্ব আৰু এক্সিডেণ্টছ হৈছে অবজেক্ট। আমি এতিয়া এক্সিডেণ্টছ লৈ আনিম, এক্সিডেণ্টছ, এক্সিডেণ্টছ যিহেতুকে বহু বচন, গতিকে এক্সিডেণ্টছৰ লগত আমাৰ কি হ'ব আৰ, আৰু কজৰ পাষ্ট পাৰ্টিচিপল হৈছে কষ্ট, লগে লগে আমি বাই প্ৰিপজিশ্যন এটা দিলোঁ, কজড বাই কেয়াৰলেছনেছ হ'ব, কেয়াৰলেছনেছ হৈ গ'ল। দি টিচাৰ, এই বাক্যটো এক্টিভ ভয়েচ, দি টিচাৰ বাইজ বুকছ এভৰি মান্থ। আমি এই বাক্যটোৰ দি টিচাৰ হৈছে বাক্যটোৰ ছাবজেক্ট, বাইজ হৈছে ভাৰ্ব আৰু বুকছ হৈছে অবজেক্ট। এতিয়া আমি উত্তৰ কৰিব গ'লে ইয়াৰ নিয়ম মতেহে কৰিম, বুকছ লৈ আনিম, বুকছ, বুকছ আহিলে বুকছৰ লগত এমিছাৰৰ কি হৈছে আৰ আৰু বাইৰ পাষ্ট পাৰ্টিচিপল হৈছে কি বট, আৰু লগে লগে আমি বাই দিছোঁ, দি টিচাৰ লিখিছোঁ, বাই দ্য টিচাৰ। এতিয়া আমি এভৰি মান্থ লিখি দিছোঁ, এভৰি মান্থ। দি টিচাৰ বাইজ বুকছ এভৰি মান্থ, এইটো এক্টিভ ভয়েচৰ বাক্য। কোনোবাই যদি কুৱেশ্যন কৰে যে ছাৰ কেনেকৈ গম পাম আমি এক্টিভ ভয়েচৰ বাক্য, তেতিয়া আমি ক'ম যে এই বাক্যটোত যিহেতুকে এমিছাৰ নাই, এক্টিভ ভয়েচৰ বাক্যটোত আমাৰ এমিছাৰ নাই, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল নাই, নথকা কাৰণতে আমি কি কৈছোঁ এক্টিভ। আৰু দি টিচাৰ হৈছে ছাবজেক্ট, বাইজ হৈছে ভাৰ্ব আৰু বুকছ হৈছে অবজেক্ট। বুকছ লৈ অনাৰ লগে লগে আমি এমিছাৰৰ চিন্তা কৰিব লাগিব, এম হ'ব না ইজ হ'ব নে আৰ হ'ব। বাইজ, এতিয়া বুকছ যিহেতুকে বহু বচন প্লুৰেল নাম্বাৰ, আৰু এই প্লুৰেল নাম্বাৰৰ লগত কি হ'ব আৰ হ'ব, গতিকে ভাৰ্ব আছিল বাইজ, বাইৰ পাষ্ট পাৰ্টিচিপল বট হৈছে, লগে লগে আমি বাই প্ৰিপজিশ্যন দি ছাবজেক্টটোক অবজেক্ট বনাই দিছোঁ, লাষ্টত আমি এডভাৰ্বটো লিখি দিছোঁ। এডভাৰ্ব আমি ফাৰ্ষ্টতো লিখিব পাৰিম, কোনো বাধা নাই, কাৰণ এডভাৰ্ব 3 প্ৰকাৰে ব্যৱহাৰ হয় বাক্যত, 3 ধৰণে ব্যৱহাৰ হয়। নাম্বাৰ 5 নম্বৰ চেণ্টেন্সটো আলোচনা কৰোঁতে ইয়াতে চিলড্ৰেন পাইছোঁ ছাবজেক্ট, আমি লাইক পাইছোঁ কি ভাৰ্ব, আৰু সুইটছ হৈছে বাক্যটোৰ অবজেক্ট। এতিয়া আমি সূত্ৰমতে আমি কি কৰিম, অবজেক্ট আনি কি বনাই ল'ম ছাবজেক্ট, এইটো কৰিব লাগিব। ছাবজেক্ট আমি সুইটছ লিখিছোঁ, সুইটছ ইয়াতে লিখি দিছোঁ
সুইটস ইয়াতে চাবা সুইটস লিখিছোঁ সুইটস লিখাত তেতিয়া আমি আৰ লৈ আনিছোঁ সুইটস আৰ আৰু লাইক আছে ভাৰ্ব লাইকৰ পাষ্ট পাৰ্টিচিপল কি লাইক লগে লগে আমি কি দিছোঁ বাই দিছোঁ দি পেলাই চিলড্ৰেন হৈছিল ছাবজেক্ট আছিল চিলড্ৰেন যাই পেচিভ ভয়েছত বাই বিভূষণৰ পিছত কি হৈছে অবজেক্ট চিলড্ৰেনটো ছাবজেক্ট আছিল বাইৰ পিছত আমি কি লিখিছোঁ অবজেক্ট এতিয়া আমি পাঁচটা বাক্য আলোচনা কৰিছোঁ এতিয়া আমি নাম্বাৰ 6ত আহিছোঁ নাম্বাৰ 6 নাম্বাৰ বাক্যটোৰ ছাবজেক্ট হৈছে বাৰ্ডছ আৰু বইল্ড হৈছে তোমাৰ ভাৰ্ব আৰু নেক্সট হৈছে অবজেক্ট ইয়াৰ বস্তুটোৰ অবজেক্ট আহি যিহেতুকে ছাবজেক্ট হ'ব আমি নেক্সট অবজেক্ট আছিল আনি ছাবজেক্ট বনাইছোঁ লগে লগে এমিচাৰৰ আৰ হৈছে আৰু বিল্ড আছিল বিল্ডৰ পাষ্ট পাৰ্টিচিপল বইল্ড হৈছে লগে লগে আমি বাই প্ৰিপজিশ্যন দিছোঁ আৰু ভাৰ্বছ আছিল ছাবজেক্ট ভাৰ্বছ পেচিভ ভয়েছৰ ভাৰ্বছটো পেচিভ ভয়েছৰ অবজেক্ট হৈছে অবজেক্ট আহি যেতিয়া ছাবজেক্ট হৈছে লগে লগে নেক্সট আহি যোৱাৰ লগে লগে আমি এমিচাৰৰ কোনটা চিন্তা কৰিব লাগিছে এমিচাৰৰ কোনটো হ'ব এতিয়া আমি নেক্সটক যেহেতুকে প্লুৰেল হিসাবে পাইছোঁ এতিয়া আমি আৰটোকে সিলেক্ট কৰিছোঁ অক্সিলিয়াৰী ভাৰ্ব হিসাবে বি ভাৰ্ব হিসাবে আমি আৰ লিখিছোঁ বিল্ডৰ পাষ্ট পাৰ্টিচিপল বইল্ড হৈছে বাই প্ৰিপজিশ্যন হৈছে আৰু ছাবজেক্টটো গুচি যায় পেচিভ ভয়েছৰ অবজেক্ট হৈছে এই নিয়ম মতে কৰিলে কোনো ধৰণৰ চিন্তা নাহিব কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহবা তোমালোকে এতিয়া নেক্সট সেন্টেন্সটো আমি আলোচনা কৰিলে কেটছ আছে আৰু মাইছ আছে মাইছ আমি অবজেক্ট আছিলে মাইছ আমি ছাবজেক্ট বনাইছোঁ মাইছৰ লগত এমিচাৰৰ কি হৈছে আৰ এইটো মাইছ শব্দটোৰ সিঙ্গুলাৰ নাম্বাৰ নহয় মাইছটো প্লুৰেল নাম্বাৰ হোৱাৰ কাৰণে মাউছ আছিল ইয়াত সিঙ্গুলাৰ নাম্বাৰটো আছিল মাউছৰ প্লুৰেল নাম্বাৰ হৈছে মাইছ বহুতে আকৌ মাইছ দেখি পেলাই মাইছৰ লগত ইছ লগাই দিব বিচাৰিব মাইছ আসলতে বহু বচন যাৰ কাৰণে মাইছৰ লগত আমাৰ আৰ হৈছে আৰু কেটছৰ পাষ্ট পাৰ্টিচিপল হৈছে আমাৰ কট লগে লগে আমি কি দিছোঁ বাই আৰু ছাবজেক্টটো কেটছ আছিল এইটো বাই প্ৰেক্টিছ কৰিলে হৈ যাব প্ৰেক্টিছ মেক্স এ মেন ৱাইজাৰ প্ৰেক্টিছ কৰিলে এভৰিথিং বস্তু ইজি হৈ যাব এইটো আছে হি ছাবজেক্ট লাভছ হৈছে ভাৰ্ব আৰু মি হৈছে অবজেক্ট মি আহি পেলাই আমাৰ কি হৈছে মি আমাৰ আই হৈছে যেহেতুকে আই ছাবজেক্ট থাকিলে অবজেক্ট হিচাপে মি হয় আজি অবজেক্টৰ ঠাইত আমি কি পাইছোঁ মি আহি পেলাই কি হৈছে ছাবজেক্ট হৈছে আইৰ লগত এতিয়া আমি এমিচাৰৰ চিন্তা আহিল আইৰ লগত এম হ'ব আৰু লাভ হৈছে ভাৰ্ব লাভৰ পাষ্ট পাৰ্টিচিপল হৈছে কি লাভৰ পাষ্ট পাৰ্টিচিপল লাভড হৈছে লগে লগে বাই হৈছে আৰু হি ছাবজেক্টটো হি যায় হিম হৈছে আমি এই সাইডতে লিখিও দিব পাৰিম যে আই থাকিলে কি হয় মি হয় আৰু হি থাকিলে কি হয় হিম হয় সি থাকিলে আমাৰ হার হয় উই থাকিলে আমাৰ আস হয় আৰু দে থাকিলে দেম হয় এই বস্তুটোলৈ বিহে একো নহয় আই থাকিলে আমাৰ কি হ'ব মি আৰু হি থাকিলে সাবজেক্ট অবজেক্ট হিসাবে কি হ'ব হিম আৰু সি থাকিলে অবজেক্টত যায় হার হয় আৰু উই থাকিলে আস হ'ব আৰু দে থাকিলে দেম হ'ব এটো জানাই তোমালোকে আৰু এতিয়া আমাৰ আহিছো আমি নেক্সট সেন্টেন্স নাম্বাৰ 9 এটো হৈছে উই হৈছে বাক্যটোৰ সাবজেক্ট আৰু এক্সপেক্ট হৈছে বাক্যটোৰ ভার্ব আৰু গুড নিউজ হৈছে অবজেক্ট এতিয়া আমি এই বাক্যটোৰ ক্ষেত্ৰত গুড নিউজ লৈ আনিলে গুড নিউজৰ পিছত কি হৈছে ইজ বহুতে আকৌ নিউজটোত লাষ্টত এছ আছে তো ভাবিব কি যে এইটো বহু বচন হ'ব পাৰে নহয় গুড নিউজটো সিঙ্গুলার নাম্বাৰ সিঙ্গুলার হোৱাৰ কাৰণে আমাৰ কি হৈছে ইজ আৰু এক্সপেক্ট ভার্ব ইয়াৰ পাষ্ট পাৰ্টিচিপল কি হৈছে এক্সপেক্টেড আৰু লগে লগে আমি কি দিছোঁ লগে লগে বাই প্ৰিপজিশ্যন দিছোঁ আৰু উই গুচি যায় কি হৈছে আস
অলপ প্ৰেক্টিছ কৰিলে হৈ যাব, ক্লিয়াৰ হৈ যাব বস্তুখিনি। এই বাক্যটোতো আমাৰ হি হৈছে ছাবজেক্ট, আমি সিলেক্ট হৈছে ভাৰ্ব আৰু দি প্ৰেচিডেণ্ট হৈছে অবজেক্ট। এই বাক্যটোৰ উত্তৰ কৰিও দি প্ৰেচিডেণ্ট লৈ আনিছোঁ। দি প্ৰেচিডেণ্ট ইজ হৈছে দি প্ৰেচিডেণ্টৰ লগত কি হৈছে ইজ, আৰু সিলেক্ট যিটো ভাৰ্ব আছে এইটো সিলেক্টেড হৈ গৈছে, সিলেক্টেড বাই হিম, সিলেক্টেড বাই হিম। এইটো বাক্যত 11 নম্বৰ সেন্টেন্স 11ত আছে, সাবজেক্ট দে আছে আৰু ভাৰ্ব হিচাপে স্পিক আছে আৰু ইংলিছ হৈছে অবজেক্ট বাক্যটোৰ। এই তিনিটা অংশ সাবজেক্ট ভাৰ্ব আৰু অবজেক্ট। প্ৰপাৰলি যিটো এডভাৰ্ব আছে এইটো আমি লাষ্টত চিন্তা কৰিম। আসল মেইন বস্তুখিনি লৈ আমি চিন্তা কৰি লওঁ কি হয়। আমি ইংলিছ এতিয়া অবজেক্ট আহি কি হৈছে সাবজেক্ট হৈছে, এতিয়া ইংলিছৰ লগত এমিছাৰৰ কি হৈছে ইজ, আৰু স্পিকৰ পাষ্ট পাৰ্টিচিপল হৈছে স্পোকেন বাই দেম, প্ৰপাৰলি, বাই দেম প্ৰপাৰলি। নেক্সট সেন্টেন্সটো হৈছে সি হৈছে বাক্যটোৰ সাবজেক্ট আৰু কিলছ হৈছে এই বাক্যৰ ভাৰ্ব আৰু এ স্নেক হৈছে অবজেক্ট। এতিয়া আমি সূত্ৰ মতে যাম, এ স্নেক লৈ আনিম, এ স্নেকৰ লগত এমিছাৰৰ কি হৈছে ইজ, স্নেকৰ লগত ইজ আৰু কিলৰ পাষ্ট পাৰ্টিচিপল হৈছে কি কিল্ড, লগে লগে আমি বাই প্ৰিপজিশ্যনটো দি ৰাখিছোঁ আৰু সি যিহেতুকে সাবজেক্ট আছিল সি যাই পেলাই হার হৈছে অলপ। নেক্সট সেন্টেন্সটো আহিছে হি রাইটস এ লেটার। হি হৈছে আমাৰ বাক্যটোৰ সাবজেক্ট আৰু কিল ৰাইটস হৈছে বাক্যটোৰ ভাৰ্ব আৰু এ লেটাৰ হৈছে অবজেক্ট। এতিয়া আমি আকৌ এ লেটাৰ লৈ আনিছোঁ, এ লেটাৰৰ লগত এমিছাৰৰ কি হৈছে ইজ আৰু ৰাইটস আছিল ৰাইটৰ পাষ্ট পাৰ্টিচিপল হৈছে কি ৰিটেন, লগে লগে আমি বাই দিছোঁ, বাই দিয়াৰ লগে লগে আমি হিটো নি পেলাই হিম কৰিছোঁ। এইটো আচলতে লগে লগে লৈ যাব লাগিব, নহ'লে বাক্য হয়তো কিবা চান্স পাই যাব, আমি পাহৰি যাম। সেইকাৰণে কামবিলাক চিনচিয়াৰলি কৰিব লাগিব। এই বাক্যটো লৈ আমি চিন্তা কৰিছোঁ দ্য পোষ্টমেন ডেলিভাৰ্ছ দ্য লেটাৰ্ছ। এতিয়া আমি ইয়াতে সাবজেক্ট হিচাপে দি পোষ্টমেন পাইছোঁ, ডেলিভাৰ্ছটো বাক্যৰ ভাৰ্ব আৰু দ্য লেটাৰ্ছ হৈছে বাক্যটোৰ অবজেক্ট। আমি দি লেটাৰ্ছ লৈ আনিছোঁ, দি লেটাৰ্ছ লৈ অনাৰ লগে লগে আমি এতিয়া এমিছাৰৰ কি হ'ব দি লেটাৰ্ছ আছে ইয়াতে আৰ হ'ব, লেটাৰ্ছ আৰ ডেলিভাৰৰ পাষ্ট পাৰ্টিচিপল আমি লিখিম ডেলিভাৰ্ড আৰু লগে লগে কি লাষ্ট এইটো 15 নম্বৰ সেন্টেন্স। 15 নম্বৰ সেন্টেন্সটোত আমাৰ সাবজেক্ট হৈছে উই আৰু ইট হৈছে ভাৰ্ব আৰু ৰাইস হৈছে অবজেক্ট। এতিয়া আমি ৰাইস লৈ আনিছোঁ, যিহেতুকে অবজেক্ট আহি কি হৈছে সাবজেক্ট হৈছে ৰাইসৰ। এতিয়া এমিছাৰৰ ইজ হৈছে ইটৰ পাষ্ট পাৰ্টিচিপল ইটেন হৈছে, লগে লগে আমি বাই প্ৰিপজিশ্যন দিছোঁ আৰু আমাৰ উই যাই পেলাই আছ হৈছে, ৰাইস ইজ ইটেন বাই আছ। আৰু টেন্সৰ ভয়েড চেঞ্জখিনি ধুনীয়াকৈ বুজি নাপালে অন্য ভয়েড চেঞ্জ কৰাত অসুবিধা হ'ব। আৰু কাৰণ আমি আগৰ ক্লাছটোতে কৈ আহিছোঁ টেন্স ইজ কল্ড দ্য সোল অফ ইংলিছ লেংগুৱেজ। ইংলিছ লেংগুৱেজৰ কাৰণে টেন্সটোক আত্মা বুলি কোৱা হৈছে। টেন্স নাজানিলে কোনো বস্তুতেই আমি আগুৱাই যাব নোৱাৰিম। ছাত্ৰ ছাত্ৰীসকল, ইমান সময় মই পেছিভৰ পৰা এক্টিভৰ পৰা পেছিভ কৰিছিলোঁ, এতিয়া আমি পেছিভৰ পৰা কেনেকৈ এক্টিভ কৰিম আৰু কোনবিলাক সেন্টেন্স কি অৱস্থাত আছে সেইবিলাক আলোচনা কৰিম। কেইটামান সেন্টেন্স ইয়াতে আলোচনা কৰি দি আছোঁ কেনেকৈ পেছিভ হ'ব পাৰে। এই বাক্যটোলৈ তোমালোকে মাৰ্ক কৰা নেক্সট আৰ বিল্ড বাই বাৰ্ডছ। এইটো এক্টিভ নে পেছিভ? সকলোৱে ক'ব লাগিব যে এইটো পেছিভ বাক্য, যিহেতুকে আমি পেছিভ বাক্য কেনেকৈ ধৰিছোঁ। ইয়াতে এমিছাৰৰ কি আছে আৰ আছে
আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হৈ আছে এইখিনি অৱস্থা চাই আমি গম পাইছোঁ এইবিলাক বাক্য প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰহে পেছিভ কাৰণ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পেছিভ বাক্যত আমি এম ইজ আৰ আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল এম ইজ আৰৰ কোনোবাটো এটা অক্সিলিয়াৰী ভাৰ্ব হেল্পিং ভাৰ্ব বা বি ভাৰ্ব আৰু লগে লগে আমি ভাৰ্বটো যদি পাষ্ট পাৰ্টিচিপল দেখিব পাওঁ কোনো বাক্যত তেতিয়া বাক্যক আমি কম তুমি বাক্যটো পেছিভ ভয়েছৰ বাক্য কোন টেন্সৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পেছিভ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পেছিভ আমি কেনেকৈ ধৰিম যদি বাক্যটোত এম ইজ আৰ আছে এম ইজ আৰৰ কোনো এটা আছে আৰু ভাৰ্বটো কি হৈ আছে পাষ্ট পাৰ্টিচিপল হৈ আছে তেতিয়াহ'লে বাক্যটো পেছিভ গতিকে বাক্যটো আমি এক্টিভ বনাম এই বাক্যটোলৈ এই বাক্যটোৰ যেহেতু বাই প্ৰিপজিশ্যনৰ পিছত ভাৰ্বছ আছে আমি জানিম যে এই বাক্যটো ভাৰ্বছ আছিল এইটো কি আছিল ছাবজেক্ট আছিল এইটো বাইৰ পিছত যাই কি হৈছে অবজেক্ট আৰু এটা ভাৰ্ব আছিল ভাৰ্বটো হয়তো ইয়াতে পাষ্ট পাৰ্টিচিপল হৈ আছে বইল্ড লিখা হৈ আছে এইটো আচলতে প্ৰেজেণ্ট ৰূপতে আছিল এইটো আছিল কি বইল্ড আছিল বেইল্ড আছিল আৰু এইটো কি আছিল নেক্সট এইটো আছিল কি নেক্সট এতিয়া আমি এই বাক্যটো ওলাল এইটো এক্টিভ হৈ গৈছে কাৰণ বাইৰ পিছত যেটো ভাৰ্বছ আছিল ভাৰ্বছটো আহি পেলাই আমি সাবজেক্ট বনাই দিছো আৰু ভাৰ্বটোক আমি কৈছো তুমি প্ৰেজেন্ট ৰূপত আছিলা ভাৰ্বটো কি ৰূপত আছিল প্ৰেজেন্ট ৰূপত গতিকে বিল্ড আছিল আৰু ইফালৰ যেটো সাবজেক্ট ইফালে আছিল আমি এটো কি লিখিছো ভাৰ্বছ বিল্ড নেক্সট সাবজেক্টটো যাই যেহেতুকে পেছিভ অবজেক্ট হৈ আছিল এই কাৰণে ভাৰ্বছ হৈছে নেক্সট ভাৰ্বছ বিল্ড নেক্সট এই অৱস্থাটো আকৌ ঘূৰাই পাইছো আমি যেটো পেছিভ এই নেক্সট বাক্যটো যদি আমি কৰিব যাও যদি তেতিয়া হলে আমাৰ ক্যাটস হ'ব ইয়াতে বায়ৰ পিছত কি আছে ক্যাটস আছে গতিকে ক্যাটসটো আহি অটোমেটিক কি হৈ গৈছে সাবজেক্ট হৈ গৈছে আৰু ভাৰ্বটো যেহেতুকে পাষ্ট পাৰ্টিচিপল আছে কট এটো আমি আসলতে আছিল কি এটো ক্যাটস কাৰণ ক্যাটস সাবজেক্ট ভাৰ্ব আৰু অবজেক্টে পাব লাগিব এক্টিভ ভয়েছত এম ইজ আৰ বা ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বা এইবিলাক নাপাম আমি এক্টিভ ভয়েছত গতিকে ক্যাটস আকৌ মাইস আছিল মাইসটো যাই পেলাই কি হৈছে এটো আকৌ সাব অবজেক্ট হৈ গৈছে এটো নেক্সট সেন্টেন্সটো I am loved by him এটো বাইৰ পিছত যেহেতুকে হিম আছে এটো হি আছিল এটো আছিল কি আমি জানা মতে হি থাকিলেহে হিম হয় গতিকে হিম আছে এটো হি হৈ গৈছে আৰু লাভ লিখিছো হি লাভ আমি কি লিখিছো আই কি আছিল মি এতিয়া এটা বস্তু ওলাই গৈছে ইয়াতে যেহেতুকে সাবজেক্টটো হি গতিকে লাভৰ লগত কি হ'ব এটা এস কাৰণ হি টু থাৰ্ড পারসন সিঙ্গুলার নাম্বার এই কারণে লাভৰ লগত কি হৈছে এস এটা হৈছে নেক্সট সেন্টেন্সটো যদি আমি আলোচনা কৰো তেতিয়া হলে হ'ব কি বাই আস লিখা আছে বাই আসটো আমাৰ আসলতে কি আছিল ওই আছিল আমি জানো ওই থাকিলেহে বাই প্ৰিপজিশনৰ পিছত আস হ'ব পাৰে গতিকে আজি আমি আসটোক আনি পেলাই কি কৰিছো ওই বনাই লৈছো আৰু এক্সপেক্টেড যেটো ভাৰ্ব আছে এইটো আসলতে প্ৰেজেন্ট ৰূপতে আছিল ই পাষ্ট পাৰ্টিচিপলত হৈ আছে আমি এই ভাৰ্বটোক কম যে তুমি এক্সপেক্ট হে আছিলা ভাৰ্বটো কি আছিলা তুমি ভাৰ্বটো কম আমি এনেকুৱাকে যে তুমি এক্সপেক্ট হে আছিলা পেছিভত গৈ পেলাই হে তুমি এক্সপেক্টেড হৈ গৈছিলা আমি তো তোমাৰ অৱস্থা জানোই সেই কাৰণে আমি এক্সপেক্ট লিখিছো আৰু গুড নিউজটো আমি বহাই দিছো ইয়াতে গুড নিউজটো আছিল গুড নিউজ নেক্সট সেন্টেন্সটো আহিছে আমাৰ দা প্ৰেসিডেন্ট ইজ সিলেক্টেড বাই হিম যেহেতুকে আছে আমাৰ ইয়াতে হি হ'ব হে হি মাহি কি হ'ব হি আৰু আমি কি লিখিম সিলেক্ট লিখিম এই ভাৰ্বটো পাষ্ট পাৰ্টিচিপল সিলেক্টেড হৈ আছে একচুয়ালি সিলেক্টেড পাষ্ট পাৰ্টিচিপল হে আমি এতিয়া প্ৰেজেন্ট ৰূপতে লিখিব লাগিব যেহেতুকে প্ৰেজেন্ট ইনডিফিনিট সিলেক্টেডৰ প্ৰেজেন্ট ৰূপ কি সিলেক্ট তো হি সিলেক্ট দা প্ৰেসিডেন্ট এই বস্তুটো লিখাৰ লগে লগে এটা কথা আহি গল হি যেহেতুকে থাৰ্ড পারসন সিঙ্গুলার নাম্বার এতিয়া সিলেক্টৰ লগত আমি কি দিব লাগিব এস বা এস নেক্সট সেন্টেন্সটো আহিছে ইংলিশ ইজ স্পোকেন বাই দেম প্ৰপাৰলি দেমটোক আমি কম তুমি দে আছিলা তুমি দেম বায়ৰ পিছত দেম হৈছা তুমি আসলতে আছিলা কি একচুয়ালি দে থাকিলেহে দেম হ'ব পাৰে দে লৈ আনিছো দে অনাৰ লগে লগে আমি এক খুদিছো স্পোকেনক খুদিছো তোমাৰ প্ৰেজেন্ট ৰূপ কি আছিল
কাৰণ আমাৰ এতিয়া প্ৰেজেণ্ট ৰূপৰ দৰকাৰ হৈছে দে আমি আনিছোঁ দে স্পিক হে হ'ব আমি এইটো জানো ইয়াৰ স্পিক দে স্পিক পিছত আমি কি আনিছোঁ ইংলিছ আৰু প্ৰপাৰলি লিখি দিছোঁ এই তোমালোকে এটা কাম কৰিবা প্ৰত্যেকটো সেন্টেন্স তোমালোকে পেসিভ ভিকাল এক্টিভৰ পৰা পেসিভ বনোৱাৰ লগে লগে পেসিভটোক আকৌ এক্টিভ কৰিবৰ প্ৰেক্টিছ কৰিবা আমি এই ক্ষেত্ৰত যিমান দূৰ পাৰোঁ হেল্প কৰিম নেক্সট সেন্টেন্সটো আছে আমাৰ এ লেটাৰ ইজ ৰিটেন বাই হিম এ লেটাৰ ইজ ৰিটেন বাই হিম এতিয়া বাই হিম আছে যেতিয়া হিম আহি পেলাই হি হ'ব আৰু ভাৰ্বটো প্ৰেজেন্ট ৰূপত আছিল ৰাইট আছিল ভাৰ্বটো কি আছিল প্ৰেজেন্ট ৰূপত ৰাইট আছিল আকৌ দি লেটাৰ্স আছিল হি ৰাইট এ হ'ব এইটো এ লেটাৰ হি ৰাইট এ লেটাৰ বাক্যটো ভুল হৈছে হি যেতিয়া থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ আমি ৰাইটৰ লগত কি দিব লাগিব এছ এটা দিব লাগিব ৰাইটস এ লেটাৰ এইটো আকৌ পেসিভ কৰিলে সেই আগৰটোই ওলাই যাব তেতিয়া তোমালোকে পেসিভ কৰোঁতে ওলাবা ওলাই এইটো মিলাই চাবা হৈছে নে নাই সেইটো মিলাবা কাৰণ মই ইয়াতে কথা এটা কৈছোঁ এই কোনোবা এজন শিক্ষকক মানে কৈছিল অংক কৰিব দিছিল শিক্ষকে ছাত্ৰ ছাত্ৰীক অংক কৰিব দি পেলাই ছাৰে অলপ টোপনি মাৰিছে টোপনি মাৰোঁতে ছাত্ৰই অংক কৰিছে ছাত্ৰ ছাত্ৰীয়ে অংক কৰি পেলাই সুধিছে ছাৰ অংক কৰিছোঁ ছাৰ উত্তৰ মিলা নাই উত্তৰ কিমান মিলিব লাগে ছাৰে আধা টোপনিত আছেতো সুধিছে কিমান মিলিব লাগে 20 মিলিব লাগে তহঁতৰ কিমান মিলিছে 16 মিলিছে তেতিয়াহ'লে 4 যোগ কৰি দে 4 যোগ কৰিলেতো 20 হৈ যাব তেনেকুৱা হ'লে নহ'ব আমাৰ 16 মানে 16 ওলাব লাগিব আৰু 20 হ'লে ৰিজাল্টটো 20 ওলাব লাগিব আমি এক্টিভৰ পৰা পেসিভ কৰোঁতে পেসিভ বাক্যটো আকৌ এক্টিভ কৰোঁতে একে হ'ব লাগিব সেইকাৰণে তোমালোকে বাৰে বাৰে প্ৰেক্টিছ কৰিবা ঘৰত তেতিয়াহ'লে ক্লিয়াৰ হৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সুবিধাৰ্থে আমি কিছুমান বাক্য এক্টিভৰ পৰা পেসিভ আৰু পেসিভৰ পৰা এক্টিভ কৰিব দিছোঁ এইখিনি আমি হোমৱৰ্ক হিচাপে দিছোঁ তোমালোকে ঘৰত যিমান দূৰ পাৰা প্ৰেক্টিছ কৰা যদিহে কিবা অসুবিধাৰ সন্মুখীন হোৱা আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা আমি যিমান দূৰ পাৰোঁ we shall try to solve your problem as far as possible